হিংসাৰে স্বাৰ্থ সিদ্ধি হয়, সুবিধাবাদীৰ জয় হয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, সামাজিক মাধ্যমত প্ৰত্যেক দিনাখনে এতিয়া মাত্ৰ হিংসা দেখা পোৱা গৈছে। একাংশ লোকে বিজেপি লোকসকলক লক্ষ্য কৰি আক্ৰমণক হৈ পৰিছে, হয়নে? যিকোনো পদ্ধতিৰে বিজেপি লোকসকলক আক্ৰমণ কৰা আৰম্ভ কৰিছে। কাৰোবাৰ ঘৰ জ্বলাইছে, কাৰোবাক বেয়াকৈ মন্তব্য কৰিছে, কাৰোবাক বেয়াকৈ কথা কৈছে। গতিকে বন্ধুসকল, যিসকল বিজেপি লোক, যেনেকৈ কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, এইসকলৰ যিসকল সমৰ্থক বা এই দলকেইটাৰ যিসকল মানে সদস্য, সেইসকল কি ভাৰতৰ নাগৰিক নহয় নেকি? সেইসকল কি অসমৰ নাগৰিক নহয় নেকি? সেইসকল কি হিন্দু নহয় নেকি? বন্ধুসকল, হিন্দু শব্দটো মই এটা কাৰণে প্ৰয়োগ কৰিছোঁ, কাৰণ বিজেপি হৈছে হিন্দুত্ববাদী আৰু বিজেপিৰ মূল উদ্দেশ্য হৈছে, মূল লক্ষ্য হৈছে যে হিন্দুক একত্ৰিত কৰা, হয়নে? হিন্দুক সুৰক্ষা দিয়া। তো বন্ধুসকল, হিংসাৰ মাধ্যমেৰে হিন্দুক কেনেকৈ মানে সুৰক্ষা দিব? আজি যিসকল বিজেপি, যিসকল বিজেপি নহয়, সেই বিজেপি লোকসকল বহু সংখ্যকে হিন্দু, হয়নে? আৰু সেই হিন্দু লোকসকলৰ ওপৰত হিংসাত্মক হৈ পৰিছে একাংশ লোকে আক্ৰমণক হৈ পৰিছে, হয়নে? আক্ৰমণক হৈ পেলাই তেওঁলোকক আক্ৰমণ কৰা আৰম্ভ কৰিছে। কাৰোবাৰ ঘৰ জ্বলাইছে, কাৰোবাৰ অফিচ ভাঙি চিঙি লণ্ড বন্ধ কৰিছে, হয়নে? কাৰোবাক বেয়াকৈ মন্তব্য কৰিছে। গতিকে এই যে বেয়াকৈ কৈছে, ঘৰ জ্বলাইছে, হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছে, সেইবিলাকৰ মাধ্যমেৰে হিন্দুক কেনেকৈ সুৰক্ষিত কৰিব, সেইসকল লোকে মোক বুজাই দিয়কচোন। যিসকল লোকে এই হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছে, যিসকলে হিংসা বিচাৰি আছে, মই সেইসকলক প্ৰশ্ন কৰিছোঁ যে আপোনালোকে কি ধৰণে হিন্দুক সুৰক্ষা দিব, যদি হিন্দুৰ মাজতে, নিজৰ হিন্দু ভাই ভনী, হিন্দু ককাই ভাইৰ মাজতে যুদ্ধ কৰে, আক্ৰমণক হয়, খং ভাৱ ৰাখে, ক্ষোভ ভাৱ ৰাখে, হিংসা ভাৱ ৰাখে, তেন্তে হ'লে হিন্দুক কেনেকৈ সুৰক্ষিত কৰিব? মোক সেইটো অকণমান ভালকৈ বুজাই দিয়ক। দুজনমানৰ কমেণ্ট মই পাইছিলোঁ, যে দুজনমানে কমেণ্ট কৰিছিলে মোৰ এটা পষ্টত। মই সেই পষ্ট কেইটামান, বিতৰ্কমূলক পষ্ট কেইটামান মই দিছিলোঁ, ফেচবুকত আপলোড দিছিলোঁ। সেই পষ্টকেইটা মোৰ আপলোড দিয়া এটাই উদ্দেশ্য হৈছে যে কাৰ কেনেকুৱা মন্তব্য পাওঁ, কাৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা হয়, সেইটোক চাবৰ কাৰণে মই কেইটামান পষ্ট দিছিলোঁ। আৰু সেই পষ্টকেইটাৰ তলত মই এনেকুৱা কিছুমান কমেণ্ট পাইছোঁ যে TMC, হয়নে, তৃণমূল কংগ্ৰেছে যিখিনি কৰিছিলে ৱেষ্ট বেংগলত, যিখিনি অত্যাচাৰ কৰিছিলে, সেইখিনি কি আপোনালোকে দেখা নাছিলে নেকি? ঠিক আছে, মই সেইখিনি দেখা পাইছিলোঁ যে তৃণমূল কংগ্ৰেছে ৱেষ্ট বেংগলবাসীক, হয়নে, কিবা অত্যাচাৰ কৰিছিলে। তো সেইসকলে অত্যাচাৰ কৰিছিলে বুলি তেওঁলোককো অত্যাচাৰ কৰিব লাগে নেকি? এয়াই কি বিজেপিৰ আদৰ্শ নেকি? আমি কোনোবাই অত্যাচাৰ কৰিছে, কোনোবাই আক্ৰমণ কৰিছে, আমিও তেওঁক আক্ৰমণ কৰি পালে আমি আমাৰ ভাতৃত্ববোধ, আমাৰ হিন্দুত্বক ৰক্ষা কৰিব পাৰিম নেকি? সেই প্ৰশ্ন সেইসকলক, যিসকলে মোক সেই কমেণ্টটো দিছিলে যে TMCয়ে ৱেষ্ট বেংগলত যি অত্যাচাৰ কৰিছিলে, সেই অত্যাচাৰ আপোনালোকে দেখিছিলে। তো মই আপোনালোকক সুধিছোঁ যে TMCয়ে যি কৰিছিলে, সেয়া যদি আপোনালোকেও কৰিব বিচাৰিছে, তেতিয়াহ'লে TMC আৰু আপোনালোকৰ মাজত পাৰ্থক্য কি? আপোনালোকেও হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছে, তেওঁলোকক হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছে, তেন্তে হ'লে পৰিৱৰ্তন ক'ৰ পৰা আহিল? আপোনালোকে যে কয় পৰিৱৰ্তন আনিম, পৰিৱৰ্তন কেনেকৈ আহিল? যদি হিংসাৰ মাধ্যমেৰে পৰিৱৰ্তন আনিব বিচাৰে, কেনেকৈ পৰিৱৰ্তন আহিব? মোক সেইটো আপোনালোকে বুজাই দিব বুলি আশা কৰিলোঁ কমেণ্টত। মোৰ এই ভিডিঅ'টো যেতিয়া মই আপলোড কৰিম, ভিডিঅ'টো আপলোড কৰাৰ পিছত আপোনালোকে মোক কমেণ্টত বুজাব যে কেনেকৈ মানে হিংসাৰ মাধ্যমেৰে TMCয়ে কোনোবাই অত্যাচাৰ কৰিছিলে আৰু আপোনালোকে অত্যাচাৰ কৰি কেনেকৈ হিন্দুত্ব ৰক্ষা কৰিব, হিন্দুত্বৰ মাজত একতাৰ ভাৱ আনিব।
সেইটো মোক দেখুৱাই দিওঁ। মহাত্মা গান্ধীক হত্যা কৰিছিলে নাথুৰাম গডছে, কিন্তু সেই নাথুৰাম গডছে কেতিয়া বহুতে সমৰ্থন কৰে। কিয় সমৰ্থন কৰে? মাত্ৰ হিংসাৰ মাধ্যমেৰে সমাধান বিচাৰে, হিংসাৰ মাধ্যমেৰে হিন্দুক সুৰক্ষা বিচাৰে। কেনেকৈ সম্ভৱ হ'ব আপোনালোকে নিজে চিন্তা কৰক। নিজৰ ভাই ককাইৰ মাজত, নিজৰ বন্ধুৰ মাজত, নিজৰ ওচৰ চুবুৰীয়া, নিজৰ সমাজৰ, নিজৰ দেশৰ, নিজৰ ৰাজ্যৰ মানুহৰ লগত যদি হিংসাত্মক পৰিৱেশ সৃষ্টি হয়, নিজৰ মাজতে হিংসা থাকে, নিজৰ মাজতে খং ৰাগ থাকে, নিজৰ মাজত আক্ৰমণক ভাৱ থাকে, তেতিয়াহ'লে হিন্দু কেনেকৈ সুৰক্ষা হ'ব? হিন্দু এটা সভ্যতা, হিন্দু এটা পন্থা। আমি ঈশ্বৰক চিন্তা কৰা, ঈশ্বৰক বিচৰা এটা পথ। হিন্দু কোনো ধৰ্ম নহয়, যেনেকৈ মুছলমানো কোনো ধৰ্ম নহয়, খ্ৰীষ্টানো কোনো ধৰ্ম নহয়। হিন্দু এটা পথ হয়, এটা পন্থা হয় ঈশ্বৰক পোৱাৰ। গতিকে হিন্দু যিসকল লোক আছে, যিসকল হিন্দু পন্থাৰ লোক, সেই হিন্দু পন্থাটোক আমি সুৰক্ষিত কৰিব লাগে। কিহৰ কাৰণে সুৰক্ষিত কৰিব লাগে? যে আমি যেনেকৈ ধৰণে ঈশ্বৰক বিচাৰোঁ, সেই ধৰণে ঈশ্বৰক বিচাৰিব দিব লাগে। আৰু যিসকলে আমাক আক্ৰমণ কৰিব বিচাৰে, তেওঁলোকৰ পৰা যাতে আমি বাচিব পাৰোঁ, আমি নিজক প্ৰতিৰোধ কৰিব পাৰোঁ। সেই বস্তুটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া হিন্দুৰ মাজত একতা থাকিব, হিন্দুত্বৰ মাজত যেতিয়া উচ্চ নীচ ভাৱ নাথাকিব। তই আহোম, তই চুতীয়া, তই কেও, তই কৈবৰ্ত, তই আমুক, সেই ভাৱটো যেতিয়া নাথাকিব, মই বামুণীয়া ঘৰত নাখাওঁ, মই শংকৰীয়া হয়, মই কৈবৰ্ত মানুহৰ ঘৰত নাখাওঁ, মই কলিতা হয়নে? এই জাত পাত বিচাৰ যেতিয়ালৈকে থাকিব নহয়, তেতিয়ালৈকে হিন্দুত্বৰ মাজত একতা নাহে। গতিকে হিন্দুত্বৰ মাজত একতা আনিবৰ কাৰণে এই গোটেইখিনিকে মানে একতা ভাৱ আনিব লাগিব, সমভাৱ আনিব লাগিব, সমদৃষ্টি আনিব লাগিব, হয়নে? ইজনে সিজনৰ ভাৱত মাজত সহযোগিতা থাকিব লাগিব, সহানুভূতি থাকিব লাগিব, সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব। সেই তাৰ ওপৰত কাম কৰিব লাগিব। সেই তাৰ ওপৰত কাম কৰিলেহে হিন্দু একত্ৰিত হ'ব। আৰু যেতিয়া হিন্দু একত্ৰিত হ'ব, তেতিয়া এটা গোট হৈ থাকিলে তেতিয়া তাক কোনো লৰচৰ কৰিব নোৱাৰে। আজি মুছলমানৰ ক্ষেত্ৰত আমি মুছলমানক গালি পাৰি আছোঁ, আমুক মিয়া, আমুক মুছলমানক গালি পাৰি আছোঁ, কিন্তু মুছলমানৰ এনেকুৱা একতা ভাৱ আছে যে তেওঁলোকৰ নিজৰ মাজত কাটা মাৰা চব লাগি থাকে, কিন্তু কোনোবা বেলেগ পন্থাৰ মানুহ আহি পেলাই যদি তেওঁলোকক আক্ৰমণ কৰিব বিচাৰে, তেওঁলোক গোটেইখিনি জাঙুৰ খাই হয়। কিন্তু কালি যদি আমাৰ হিন্দু ল'ৰা এটাক, অসমীয়া ল'ৰা এটাক কোনোবা মুছলমান লোকসকলে মাৰি থাকে, কিন্তু আমাৰ মানুহ, ওলাই যোৱা মানুহ কোনো নাথাকে। কিয় নাথাকে? মাত্ৰ আমাৰ মাজত হিংসা, হয়নে? আমাৰ সেই একতাৰ ভাৱটো নাই। আৰু একতাৰ ভাৱটো নাই কাৰণে আমাৰ কাৰোবাক মাৰি আছে, আমি কিন্তু নীৰৱে দৰ্শক হৈ পেলাই চাই থাকিম, কিন্তু তেওঁক বচাবলৈ নাযাওঁ। কিন্তু মুছলমানৰ মাজত সেই বস্তুটো নাই। তেওঁলোকক কোনোবাই যদি আক্ৰমণ কৰে, তেওঁলোকৰ শত্ৰুকো তেওঁলোকে বচাব। সেই তেওঁলোকৰ একতাৰ ভাৱটো আছে, কিন্তু সেই একতাৰ ভাৱ আমাৰ হিন্দুৰ মাজত আছে নে নহয়? যদি থাকিলেহেঁতেন নহয়, তেতিয়াহ'লে এই কংগ্ৰেছ, বিজেপি, এজিপি নামত ভাগ নহ'লেহেঁতেন। কংগ্ৰেছ এটা দল, বিজেপি এটা দল, এজিপি এটা দল, প্ৰত্যেকেই নিজৰ স্বাৰ্থৰ বাবে, ক্ষমতা দখলৰ বাবে কাম কৰি আছে। তেওঁলোকে ক্ষমতা দখল কৰিব, ক্ষমতালৈ আহিব, হয়নে? কোন মুখ্যমন্ত্ৰী হ'ব। এতিয়া এটা কথা চিন্তা কৰক, যদি কাৰো মনত মানে এটা ৰাজপাট পোৱাৰ সেই আশাটো নাথাকিলেহেঁতেন নহয়, অসমত হাজাৰটা দল গঠনো নহ'লে। যিকোনো এটা দল গঠন কৰি এটা দলত থাকি পালে প্ৰত্যেকে একত্ৰিত হৈ পেলাই কাম কৰিলে। কিন্তু আজি আমাৰ অসমত কেইটা দল আছে? ৰাইজৰ দল, এজিপি, এইটো অসম জাতীয় পৰিষদ, কংগ্ৰেছ, AIDF, বিজেপি, মানে অসংখ্য বুলি ক'ব লাগিব, অসংখ্য দল গঠন হৈ আছে আমাৰ অসমত। কিয় গঠন হৈ আছে? যে সকলোৰে মনত এটা আশা যে মই মুখ্যমন্ত্ৰী হ'ম। সকলোৰে মনত এটা স্বাৰ্থ আছে।
আৰু যেতিয়ালৈকে স্বাৰ্থ থাকে নহয় তেতিয়ালৈকে দেশত উন্নতি নহয়। আজি তামিলনাডুৰ তামিলনাডুৰ বিজয় মুখ্যমন্ত্ৰী বিজয় হয়নে, আজি মুখ্যমন্ত্ৰী চকীত বহাৰ লগে লগে তেওঁ কৈছে যে মই অসম মানে তামিলনাডু চৰকাৰৰ কোনো পইচা মোক নালাগে, নিস্বাৰ্থভাৱে তেওঁ চকীখনত বহিছে। সেই তেনেকুৱা এজন মুখ্যমন্ত্ৰী অসমত নোলায়। কিয় নোলায়? প্ৰত্যেকৰ মনত স্বাৰ্থ আছে আৰু সেই স্বাৰ্থত আমি সোমাই পৰিছোঁ, তেওঁলোকৰ স্বাৰ্থত আমি সোমাই পৰিছোঁ আৰু তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ মাজত হিংসা বিয়পাই আছে আৰু আমি সেই হিংসাত সোমাই পৰিছোঁ আৰু নিজৰ মাজতে কাজিয়া আৰম্ভ কৰিছোঁ, নিজৰ মাজতে আক্ৰমণ আৰম্ভ কৰিছোঁ হয়নে। আৰু আমি সেইসকল সুবিধাবাদী নেতাক সুবিধা কৰি দিছোঁ তেওঁলোক ৰাজপাত কৰি থাকক। তেওঁলোকৰ তেওঁলোকৰ সন্তান যিসকলে আমাৰ মাজত হিংসা বিয়পাই আছে, তেওঁলোকৰ সন্তান কিন্তু সুৰক্ষিতভাৱে বিদেশত পঢ়ি আছে। কিন্তু আমি নিৰাপদ হৈছোঁ, আমাৰ সন্তান নিৰাপদ হৈছে, সেই কথা কিন্তু আমি চিন্তা আজিলৈকে কৰাও নাই। আৰু নাই কৰাৰ কাৰণে আমি হিংসাক সমৰ্থন কৰি আহিছোঁ, নাথুৰাম গডছেক সমৰ্থন কৰি আহিছোঁ। আমি মহাত্মা গান্ধীৰ আদৰ্শক লোৱা নাই হয়নে, অহিংসাক আমি লোৱা নাই, হিংসাক আদৰি লৈছোঁ। এয়া আমাৰ চিন্তাধাৰা, এয়া আমাৰ মানসিকতা। মই যে এই পষ্টবিলাক দিছিলোঁ ফেচবুকত, কিছুমান কংগ্ৰেছত মই সম্পূৰ্ণৰূপে মই কংগ্ৰেছত ভোট দিছোঁ, আমুক কৰিছোঁ, এই যে পষ্টবিলাক যে দিছিলোঁ, সেই পষ্টবিলাকৰ মাধ্যমেৰে মই এটা বস্তু চাবলৈ বিচাৰিছিলোঁ যে মানুহৰ মানসিকতা কেনেকুৱা, মানুহৰ চিন্তাধাৰা কেনেকুৱা। সেই চিন্তাধাৰাৰ মাধ্যমেৰে মই এই ভিডিঅ'টো বনাই আছোঁ যে মানুহৰ মাজত যদি হিংসা ভাৱ থাকে নহয়, কংগ্ৰেছ AGP BJP এইবিলাক কৰি পালে যদি নিজৰ মাজত একতাৰ শেষ কৰি পেলাই, তেতিয়াহ'লে হিন্দু বোলা শব্দটো নাথাকে, হিন্দুৰ মাজত একতা বোলা শব্দটো নাথাকে, হিন্দুৰ মাজতে হিংসা থাকিব। আৰু যদি হিন্দুৰ মাজত হিংসা থাকে তেতিয়াহ'লে বেলেগ এটা পন্থা আহি পেলাই হিন্দুক ভাঙিবৰ কাৰণে, হিন্দুক শেষ কৰিবৰ কাৰণে বেছি সময় নালাগে। যদি প্ৰকৃততে হিন্দু সুৰক্ষাৰ বাবে কাম কৰি আছে নহয়, তেতিয়াহ'লে হিন্দুৰ মাজত হিংসা নাথাকি হিন্দুৰ মাজত সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব, সহযোগিতা থাকিব লাগিব, সহানুভূতি থাকিব লাগিব। তেতিয়াহে হিন্দু একত্ৰিত হ'ব, তেতিয়াহে এটা পন্থা সুৰক্ষিত হ'ব, তেতিয়াহে হিন্দু সুৰক্ষিত হ'ব। কিন্তু হিন্দুৰ মাজতে যদি হিংসা থাকে তেতিয়াহ'লে কেনেকৈ হিন্দু সুৰক্ষিত হ'ব? সেইটো আমি হিন্দুক সুৰক্ষা কৰা নাই, হিংসাৰ মাধ্যমেৰে আমি হিন্দুক সুৰক্ষা কৰিবলৈ যোৱা নাই, আমি কিছুমান সুবিধাবাদী নেতাক জয়ী কৰাবলৈ গৈ আছোঁ, সুবিধা আদায় কৰাবলৈ গৈ আছোঁ হয়নে। আমি মাত্ৰ যিসকল নেতাই আমাৰ মাজত হিংসা বিয়পাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ মাজত হিংসা বিয়পাই পেলাই সুবিধা ল'ব বিচাৰিছে, সেই সুবিধাবাদী নেতাসকলক আমি জয়ী কৰাই আছোঁ হয়নে। কিহৰ মাধ্যমেৰে? হিংসাৰ মাধ্যম। কিন্তু আমাৰ যদি একতাৰ ভাৱ আনিবলৈ হয়, হিন্দুক প্ৰকৃততে আমি সুৰক্ষিত কৰিবলৈ হয়, আমাৰ হিন্দুত্ব যদি বচাবলৈ হয়, হিন্দুত্বৰ মাজত আমি মানে শক্তি আনিবলৈ হয়, তেতিয়াহ'লে আমাৰ হিন্দুৰ মাজত এই ভাগ বতৰা থাকিব নালাগিব হয়নে, জাতি ভেদ প্ৰথা এইবিলাক থাকিব নালাগিব। আমাৰ মাজত একতা থাকিব লাগিব, সমভাৱ থাকিব লাগিব, সমদৃষ্টি। কোন আহোম, কোন চুতীয়া, কোন কলিতা, কোন কোচ, এইবিলাক ভাৱ থাকিব নালাগিব হয়নে। আমি হিন্দু হ'ব লাগিব হয়নে। এই আমুক বামুণ, তামুক শংকৰীয়া, তামুক কৈৱৰ্ত, তামুক কোচ, তামুক কেওট, এই ভাৱবিলাক যেতিয়ালৈকে থাকিব নহয় তেতিয়ালৈকে হিন্দু সুৰক্ষিত নহয়, আৰু তেতিয়ালৈকে আমি নিজকে সুৰক্ষিত বুলি ক'বও নোৱাৰিম হয়নে। গতিকে সেইবিলাক থাকিবলৈ হ'লে, যদি মানুহৰ মাজত, আমাৰ হিন্দুত্বৰ মাজত একতা থাকিবলৈ হয়, তেতিয়াহ'লে আমাৰ হিন্দুত্বৰ মাজত বিভেদো থাকিব নালাগিব। আমুক বিহাৰী, আমুক মাৰোৱাৰী, আমুক মানে বিহাৰী, মাৰোৱাৰী, কোচ, কেওট, কলিতা, যিমান জনগোষ্ঠী আছে ভাৰতবৰ্ষত, যিমান হিন্দু জনগোষ্ঠী হৈছে, চবৰ মাজত সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব, সহযোগিতা থাকিব লাগিব, সহানুভূতি থাকিব লাগিব। সেই তেতিয়াহে একতা আহিব, সেই তেতিয়াহে হিন্দু সুৰক্ষিত হ'ব। আৰু তাৰ বাবে কাম কৰিব লাগিব, তাৰ বাবে কাম কৰিলেহে হিন্দু সুৰক্ষিত হ'ব। কিন্তু হিন্দুক লৈ পেলাই
এই কংগ্ৰেছ মানে যিসকল বিজেপি লোকসকলক আক্ৰমণ কৰি বেয়াকৈ মন্তব্য দি আমুকৰ ঘৰ জ্বলাই কেতিয়াও হিন্দু সুৰক্ষা নহয়, হিন্দুৰ মাজতে হিংসা বিয়পিব। আমি মানে হিন্দুক সুৰক্ষা কৰিবলৈ যাওঁতে হিন্দুৰ মাজত মানে জুইহে লগোৱা হ'ব, হয়। সেইটো কেতিয়াও সম্ভৱ নহ'ব যে আমি একত্ৰিত হ'ম। যদি প্ৰকৃত মনোভাৱ সেইটো হয়, তেতিয়াহ'লে প্ৰত্যেক জাতি প্ৰত্যেক বৰ্ণৰ মাজত একতাৰ ভাৱ আনিব লাগিব যে এই কোনো জাত পাত এইবিলাক কোনো অস্তিত্ব নাই, মাত্ৰ আমি একতাৰ মাজেৰে একত্ৰিত হ'ব লাগে যাতে আমি নিজক সুৰক্ষিত কৰিব পাৰোঁ। সেই মনোভাৱটো আনিব লাগিব। সেই মনোভাৱটো আনিলেহে হিন্দু সুৰক্ষিত হ'ব। নহ'লে হিংসাৰ মাধ্যমেৰে স্বাৰ্থপৰে নিজৰ সুবিধা আদায় কৰি থাকিব আৰু আমাৰ মাজত হিংসা বিয়পি থাকিব। তাৰ বাদে একো নহয় বন্ধু, তাৰ বাদে কোনো মানে হিন্দু সুৰক্ষা নহয়। হিন্দুৰ ওচৰতে হিন্দুক মাৰি থৈ গুচি যাব, কিন্তু হিন্দু উঠি নাহিব। ঠিক আছে, সেই তেনেকুৱাই হ'ব আৰু সেইটো হৈ আছে, আমি অনুভৱহে কৰা নাই, কিন্তু হৈ আছে। গতিকে নিজৰ মাজত হিংসা ত্যাগ কৰক। যদি হিন্দুত্বক সঁচাকৈ আপোনালোকে বচাব বিচাৰিছে, সঁচাকৈ যদি হিন্দুত্বক সুৰক্ষিত কৰিব বিচাৰিছে, তেতিয়াহ'লে হিন্দুৰ মাজত হিংসা বাদ দিয়ক। এই কংগ্ৰেছ AJP BJP লৈ পেলাই ভাগ কৰাটো বাদ দিয়ক। এই ভাগ কৰাটো বাদ দিয়ক আৰু সকলোকে এক কৰাৰ চেষ্টা কৰক, যোনটো শংকৰদেৱে কৰিছিলে। শ্ৰীমন্ত শংকৰদেৱে সকলোকে এক কৰিছিলে, কিন্তু হিংসা বিয়পোৱা নাছিলে, হয়নে? শ্ৰীমন্ত শংকৰদেৱে মুছলমানকো নামঘৰত আসন পাৰি দিছিলে আৰু শাস্ত্ৰ অধ্যয়ন কৰি আছিল। কিন্তু আমি কি কৰি আছোঁ আপোনালোকে নিজে চিন্তা কৰক। তো বন্ধুসকল, মই সেই যি মানে সামাজিক মাধ্যমত এটা হিংসাত্মক পৰিৱেশ দেখা পালোঁ, সেই পৰিৱেশক দেখি ভাবিলোঁ যে এটা ভিডিঅ' বনোৱা আৱশ্যক। গতিকে আজি এয়াই সমাপ্ত। ইয়াৰ পিছৰ পৰা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ আৰু ইয়াৰ পিছৰ পৰা যিখিনি ভিডিঅ' বনাম যাতে সকলোৰে ভাল হওক, সকলোৰে ভাল চিন্তা কৰি সদায় কাম কৰি আছোঁ, তেনেকৈ কাম কৰি গৈ থাকিম আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা আৰম্ভ কৰিম। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো হিন্দুৰ মাজত সেই মনোভাৱ, সেই চিন্তাধাৰাটো আহক যে আমাৰ মাজত যদি একতা আনিবলৈ হয়, আমি সকলোকে একত্ৰিত কৰিব লাগিব। আমি হিংসাৰ মাধ্যমেৰে নহয়, প্ৰেমৰ মাধ্যমেৰে, হয়নে? প্ৰেমৰ মাধ্যমেৰে আমি সকলোকে বুজাই, সকলোৰ মাজত সমভাৱ ৰাখি, সমদৃষ্টি ৰাখি, সহানুভূতি ৰাখি, সহযোগিতা ৰাখি আমি সকলোকে এক কৰিব লাগিব। তেতিয়াহে আমি এক হ'ম, সেই বস্তুটো যাতে সকলোৱে বুজি পায়। ঠিক আছে। তো বন্ধুসকল, মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।